সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পালো যে ঈশান নিউজৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ কৰা হৈছে সংবাদ প্ৰচাৰ কৰাৰ কাৰণে। বিধায়ক পুত্ৰই মন মতালি কৰি ৰাস্তাত অপৰাধ সংঘটিত কৰিব আৰু সেই তথ্যৰ আধাৰত এজন সাংবাদিকে নিজৰ দায়িত্ব পালন কৰাৰ পিছত অসম আৰক্ষীয়ে কেনেকৈ গ্ৰেপ্তাৰ কৰিব পালে, যিটো নেকি আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ ৪ৰ্থ স্তম্ভৰ অধীনস্থ সাংবাদিকসকলক এনেকৈ অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰাটো আমি মুছলিম ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ। আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে, তেওঁ সাংবাদিকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিফল হৈছে। গতিকে আমি অতি শীঘ্ৰে এইজন সাংবাদিকক এৰি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে আচলতে ৰাজ্যত তথা ভাৰতবৰ্ষত আমাৰ সাংবাদিক বন্ধুসকলক সুৰক্ষা দিয়াৰ কাৰণে নতুন আইন প্ৰণয়ন কৰাৰ বাবে আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আগন্তুক দিনত যাতে কোনো সাংবাদিকৰ ওপৰত এনেকুৱা অন্যায় অত্যাচাৰ হোৱা নহয়, তাৰ কাৰণে যাতে চৰকাৰে আৰু অসম আৰক্ষীয়ে বিশেষকৈ গুৰুত্বপূৰ্ণভাৱে ভূমিকা পালন কৰে। অসম আৰক্ষীৰ এই বিধায়কৰ ওচৰত আত্মসমৰ্পণ আমি লাজ পাইছোঁ। আমি গৰিহণা দিছোঁ অসম আৰক্ষীক যে এনেকুৱা কাণ্ড এজন ৰাজনীতিবিদৰ চামচাগিৰি কৰিবৰ কাৰণে তেওঁলোকৰ সময় আছে, কিন্তু জনতাক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকৰ কাৰণে সময় নাই। গতিকে ক্ষমতাৰ লোভীত যাতে আৰক্ষী বিক্ৰী নাযায়, তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰে আৰু গণতান্ত্ৰিক দেশ এখনত স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ গৈছে, তাৰ পিছতো আমাৰ সাংবাদিক বন্ধুসকলক সুৰক্ষা দিয়াৰ কাৰণে এতিয়ালৈকে চৰকাৰে এটা আইন বনাব পৰা নাই। আমি পুনৰবাৰ দাবী জনাইছোঁ যে অসমৰ সাংবাদিক বন্ধুসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত অসম চৰকাৰে অতি শীঘ্ৰে এখন আইন পাছ কৰিব লাগে আৰু বিশেষকৈ আইন পাছ হোৱাৰ আগলৈকে যিখিনি সময় থাকিব সেইখিনি সময়ত যাতে ডিজিপি ডাঙৰীয়াই এই আৰক্ষীক অৱগত কৰে আৰু তেওঁ এটা নিৰ্দেশনা জাৰি কৰিব লাগে যে সাংবাদিকসকলৰ লগত যাতে অন্যায় অত্যাচাৰ হ'ব নোৱাৰে, তাৰ কাৰণে যাতে আৰক্ষী সজাগ হয়, তাৰ দাবী জনাইছোঁ। এই আবুল সাংবাদিক ঈশান নিউজৰ সাংবাদিকজনক যদি মুক্তি দিয়া নহয়, বিনা চৰ্তত যদি মুক্তি দিয়া নহয়, আমি মুছলিম ছাত্ৰ সন্থাই কাইলৈৰ পৰাই কিন্তু প্ৰতিমূৰ্তি ডাক কাৰ্যসূচী পালন কৰিম, সেয়া কিন্তু স্পষ্ট। সংবাদ মাধ্যমৰ জৰিয়তে আমি গম পালো যে ঈশান নিউজৰ সাংবাদিক আবুল মাজানক গ্ৰেপ্তাৰ কৰা হৈছে সংবাদ প্ৰচাৰ কৰাৰ কাৰণে। বিধায়ক পুত্ৰই মন মতালি কৰি ৰাস্তাত অপৰাধ সংঘটিত কৰিব আৰু সেই তথ্যৰ আধাৰত এজন সাংবাদিকে নিজৰ দায়িত্ব পালন কৰাৰ পিছত অসম আৰক্ষীয়ে কেনেকৈ গ্ৰেপ্তাৰ কৰিব পালে, যিটো নেকি আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ ৪ৰ্থ স্তম্ভৰ অধীনস্থ সাংবাদিকসকলক এনেকৈ অন্যায়ভাৱে গ্ৰেপ্তাৰ কৰাটো আমি মুছলিম ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ। আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে, তেওঁ সাংবাদিকসকলক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত বিফল হৈছে। গতিকে আমি অতি শীঘ্ৰে এইজন সাংবাদিকক এৰি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। তাৰ লগে লগে আচলতে ৰাজ্যত তথা ভাৰতবৰ্ষত আমাৰ সাংবাদিক বন্ধুসকলক সুৰক্ষা দিয়াৰ কাৰণে নতুন আইন প্ৰণয়ন কৰাৰ বাবে আমি মুছলিম ছাত্ৰ সন্থাই দাবী জনাইছোঁ। আগন্তুক দিনত যাতে কোনো সাংবাদিকৰ ওপৰত এনেকুৱা অন্যায় অত্যাচাৰ হোৱা নহয়, তাৰ কাৰণে যাতে চৰকাৰে আৰু অসম আৰক্ষীয়ে বিশেষকৈ গুৰুত্বপূৰ্ণভাৱে ভূমিকা পালন কৰে। অসম আৰক্ষীৰ এই বিধায়কৰ ওচৰত আত্মসমৰ্পণ আমি লাজ পাইছোঁ। আমি গৰিহণা দিছোঁ অসম আৰক্ষীক যে এনেকুৱা কাণ্ড এজন ৰাজনীতিবিদৰ চামচাগিৰি কৰিবৰ কাৰণে তেওঁলোকৰ সময় আছে, কিন্তু জনতাক সুৰক্ষা দিয়াৰ কাৰণে তেওঁলোকৰ কাৰণে সময় নাই। গতিকে ক্ষমতাৰ লোভীত যাতে আৰক্ষী বিক্ৰী নাযায়, তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰে আৰু গণতান্ত্ৰিক দেশ এখনত স্বাধীনতাৰ ৭০ বছৰ পাৰ হৈ গৈছে, তাৰ পিছতো আমাৰ সাংবাদিক বন্ধুসকলক সুৰক্ষা দিয়াৰ কাৰণে এতিয়ালৈকে চৰকাৰে এটা আইন বনাব পৰা নাই। আমি পুনৰবাৰ দাবী জনাইছোঁ যে অসমৰ সাংবাদিক বন্ধুসকলক সুৰক্ষা দিয়াৰ স্বাৰ্থত অসম চৰকাৰে অতি শীঘ্ৰে এখন আইন পাছ কৰিব লাগে আৰু বিশেষকৈ আইন পাছ হোৱাৰ আগলৈকে যিখিনি সময় থাকিব সেইখিনি সময়ত যাতে ডিজিপি ডাঙৰীয়াই এই আৰক্ষীক অৱগত কৰে আৰু তেওঁ এটা নিৰ্দেশনা জাৰি কৰিব লাগে যে সাংবাদিকসকলৰ লগত যাতে অন্যায় অত্যাচাৰ হ'ব নোৱাৰে, তাৰ কাৰণে যাতে আৰক্ষী সজাগ হয়, তাৰ দাবী জনাইছোঁ। এই আবুল সাংবাদিক ঈশান নিউজৰ সাংবাদিকজনক যদি মুক্তি দিয়া নহয়, বিনা চৰ্তত যদি মুক্তি দিয়া নহয়, আমি মুছলিম ছাত্ৰ সন্থাই কাইলৈৰ পৰাই কিন্তু প্ৰতিমূৰ্তি ডাক কাৰ্যসূচী পালন কৰিম, সেয়া কিন্তু স্পষ্ট।